ভুৱা চাকৰিত নিযুক্তিত নাম সাঙুৰ খাইছিল চুতীয়া জাতীয় যুৱ সন্মিলনৰ। সংগঠনটোৰ এগৰাকী সম্পাদকে চাকৰিৰ নামত লাখ লাখ টকা লোৱাৰ উঠিছিল অভিযোগ। অভিযোগ অনুসৰি চুতীয়া উন্নয়ন পৰিষদত দিছিল ভুৱা নিযুক্তি। তাৰ পিছতে মহানগৰী মেগজিন স্থিত সাধিনী ভৱন চৌহদত চুতীয়া জাতি সংগঠনসমূহৰ অভিভাৱক সংগঠন সদৌ চুতীয়া জাতি সন্মিলনী অসমৰ কাৰ্যনিৰ্বাহক বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আন্তৰিক অভিনন্দন জনাইছোঁ। আজি এটা বিশেষ জৰুৰী বিষয় লৈ আমি এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা সদৌ চুতীয়া জাতি সন্মিলন অসমৰ আহ্বান কৰা হৈছিল। এই সভাখনত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আপোনালোকে জানে যে গত 18 মাৰ্চ তাৰিখে ভুৱা নিযুক্তি কেলেংকাৰী সম্পৰ্কত এটা বাতৰি প্ৰচাৰ হৈছিল আৰু সেই বাতৰিটোত চুতীয়া জাতিৰ নামটো সাঙুৰ খাই পৰিছে। এইটো এটা আটাইতকৈ লজ্জাজনক কথা হৈছে। আমি গোটেই বিষয়টো সদৌ চুতীয়া জাতি সন্মিলন অসমৰ তৰফৰ পৰা গৰিহণা জনাইছোঁ আৰু অসম চৰকাৰক আহ্বান জনাইছোঁ বিষয়টো উচিত তদন্ত কৰি যিসকলে এনেধৰণৰ কামত লিপ্ত হৈছে সেইসকলক অতি শীঘ্ৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে। আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে চুতীয়া জাতি যুৱ সন্মিলন নামৰ এটা সংগঠন যিটো আজি কেইবছৰমানৰ আগত জন্ম হৈছিল। সংগঠনটো আমি ইতিমধ্যে সদৌ চুতীয়া জাতি সন্মিলন অসমে তেওঁলোকক আমাৰ ভাতৃ সংগঠনৰ মৰ্যাদাটো কৰ্তন কৰা হৈছিল আৰু আজিৰ সভাটো ঠিক একে এটা সিদ্ধান্ত বহাল ৰখা হৈছে যে অনাগত দিনতো তেনে নামৰ সংগঠনৰ লগত সদৌ চুতীয়া জাতি সন্মিলন অসমৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকিব। এই বিষয়টো যিটো ভুৱা নিযুক্তিৰ বিষয়, এই বিষয়টো সম্পৰ্কত সদৌ চুতীয়া জাতি সন্মিলন অসমে আজি দিছপুৰ আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে আমি সদৌ চুতীয়া জাতি সন্মিলন অসমৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এখন তদন্ত সমিতি গঠন কৰি দিয়া হৈছে আজিৰ বৈঠকত আৰু সেই তদন্ত সমিতিয়ে সমগ্ৰ বিষয়টো আমাৰ নিজাববীয়া এটা তদন্ত থাকিব। প্ৰকৃততে আচলতে কেনেধৰণে এনেধৰণৰ কাম সংঘটিত হ'বলৈ পালে, যিটো কামে নেকি চুতীয়া জাতিক অপমান কৰিবলৈ দিয়া নহ'ব। সংগঠনটোৰ ভাতৃ সংগঠন চুতীয়া জাতি যুৱ সন্মিলনীক হ'বলৈ নিদিয়াৰ সিদ্ধান্ত বৈঠকত। দিছপুৰ থানাত ভুৱা নিযুক্তি লৈ তৰিব গোচৰ। জাতিৰ স্বাৰ্থত অভিযুক্ত সংগঠনটোক চৰকাৰে কোনো আলোচনালৈ নমতাৰ আহ্বান। সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব বিশেষ পত্ৰ। আমাৰ সম্পৰ্কই নাই। সদৌ চুতীয়া জাতি সন্মিলন অসমৰ 4টা ভাতৃ আৰু ভগ্নী সংগঠন আছে আৰু যিটো চুতীয়া জাতি যুৱ সন্মিলন নামৰ সংগঠন যিটোক লৈ এতিয়া দুৰ্নীতিৰ কথাটো আহিছে, প্ৰসংগটো আহিছে, সেই সংগঠনটোৰ লগত আচলতে আমাৰ সম্বন্ধই নাছিল। গতিকে তেওঁলোকে কোনে কাৰলৈ কেনেধৰণে বোকা ছটিয়াইছে বা কি প্ৰসংগত তেওঁলোকে কথাবিলাক কৈ আছে আমি এতিয়ালৈকে নাজানো। সেইকাৰণে আমি এখন তদন্ত সমিতি গঠনৰ কথা